ভণ্টি দুজনী মানে মোক কৈছিলে কমেণ্টত যে বা তোমাৰ ভিডিঅ' ফটোবোৰত তোমালোকৰ ঘৰত লাইট ওলমি থকা এটা দেখিছোঁ বৰ ভাল লাগে সেই লাইটটো দেখাবাচোন ভালকৈ বুলি তো মই বোলো আপোনালোকক আজি দেখাই দিওঁ এইটো একচুৱেলি মোৰ হাজবেণ্ডে বনোৱা হয় গোটেইটো হাজবেণ্ডে বনোৱা বুলি ক'লে বেয়া হ'ব সম্পূৰ্ণকৈ বাছ লাইটৰ ফ্ৰেমটো হাজবেণ্ডে বনোৱা হয় বাকী বাল্ব ৰছীবোৰতো কিনিব পায়েই আপোনালোকে জানেই ৰাস্তাৰ কিনাৰত গছৰ ডাল ভাঙি পৰি আছিলে সেই ডালটোকে ঘৰত আনি 4 টুকুৰা কৰি তাতেই বজাপা ৰছী আৰু ফেভিকল কিনি আনি তাত লগাই মেৰিয়াই এনেকৈ ফ্ৰেমটো বনোৱা হৈছে কওঁতে বহুত সহজতে ক'লোঁ কিন্তু বনোৱাওঁতে অলপ কষ্টও হৈছে মানুহজনৰ হাতৰ ছালো ওলাই গৈছিলে বাকী ওপৰত থকা পাতকেইটা আৰ্টিফিচিয়েলেই হয় আৰু বাল্বটোতো কিনিব পাই তেনেকৈ বনাইছে কেনেকুৱা লাগিছে জনাব দেই লাইটটো এবাৰ লাইট অন কৰি এবাৰ অফ কৰি আপোনালোকক দেখাই দিওঁ ঘৰত ইউজ নোহোৱা বস্তুবোৰক মোৰ মানুহজনে পেলাই নিদিয়ে থৈ দিয়ে আৰু কেতিয়াবা এনেকুৱাই কিবা এটা ধুনীয়াকৈ বনাই দিয়ে আজি মানুহজনে লাঞ্চ লৈ নগ'ল কাৰণ এতিয়াও গণপতি চলি আছে যিহেতু আজি বোলে অফিচত মহাভাৰসাত আছে গতিকে মইতো যিমান পাৰোঁ পাল মাৰোঁৱেই ৰাতিপুৱাই বনাই থোৱা আলু পৰঠা আছিলে তাকে আচাৰ অকণমান ল'লোঁ চাহ অকণমান ল'লোঁ সেই তেনেকৈ খাই থৈ দিলোঁ তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই